আসসালামু আলাইকুম গাইজ। এইটো পেচেণ্ট মোৰ তাত আহিছিলে 9 মাহ আগত, য'ত পেচেণ্টৰ এইটো দাঁত আছিল। এইটো দাঁতক মিজ'ডেন্স বুলি কোৱা হয়, মাজৰ সৰু দাঁতটো। কিছুমান পেচেণ্টৰ থাকে, সৰু এটা দাঁত থাকে মাজত, এইটো মিজ'ডেন্স বুলি কোৱা হয়। আৰু এইটো আমি মাজৰ দাঁতটো উঠাইছিলোঁ 9 মাহ আগতে। উঠাই ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিছিলোঁ ব্ৰেকেট লগাই, যাক ফিক্সড অৰ্থডন্টিক ট্ৰিটমেণ্ট বুলি কোৱা হয়। এনেকৈ ব্ৰেকেট লগাই দাঁতটো চিধা কৰা হয়, প্লাছ দাঁতৰ গেপো ফিল আপ কৰা হয়। তো মই ডক্টৰ কামৰুজ্জামান আহমেদ, মোৰ ক্লিনিক গণনগৰত আছে। তো আপোনালোকে এনেকুৱা ফিক্সড অৰ্থডন্টিক ট্ৰিটমেণ্ট কৰিবলৈ হ'লে গণনগৰত আহিব পাৰে। আহি এনেকৈ ট্ৰিটমেণ্ট কৰি দাঁত চিধা কৰিব পাৰে, প্লাছ দাঁতৰ মাজত যদি গেপ আছে সেইবোৰ ফিল আপ কৰিব পাৰে। মাজৰ দাঁতটো খালি উঠাই দিছিলোঁ, উঠাই দি এনেকৈ ব্ৰেকেট লগাইছিলোঁ। এতিয়া পেচেণ্টে এমাহ মূৰে মূৰে আমাৰ তাত আহিছিলে। আমি তাঁৰবোৰ টাইট কৰি দিছিলোঁ। টাইট কৰাৰ পিছত এনেকৈ দাঁতটো ঠিক হৈ গ'ল। এইটো একদিনমান আগত লোৱা ভিডিঅ', আমি অলৰেডি খুলি দিছোঁ। এইটো চাইছে, মাজৰ দাঁতটো আছিলে আৰু এতিয়া পূৰা ঠিক হৈ গ'ল পেচেণ্টৰ, এনেকৈ ধুনীয়া হৈ গ'ল। তো এনেকৈ আমি অৰ্থডন্টিক ট্ৰিটমেণ্ট কৰি পূৰা ধুনীয়াকৈ দাঁত ঠিক কৰিব পাৰি। যদি বয়স কম হয় তো ট্ৰিটমেণ্ট বহুত ভাল হয়। 25 বছৰৰ ওপৰত হ'লে ট্ৰিটমেণ্টটো ঠিক হয়, তথাপি অলপ টাইম লাগে। এনেকুৱা সৰু 14 বছৰৰ পৰা বা 18 বছৰৰ বাচ্চা বা ল'ৰা ছোৱালী দাঁত আমি একদম ধুনীয়াকৈ ফিনিচিং দি ঠিক কৰিব পাৰি। এইটো চাইছে কেনেকুৱা, আগত কেনেকুৱা আছিলে, সৰু মাজত দাঁত এটা আছিলে, এতিয়া নাই, পূৰা ঠিক হৈ গ'ল। পেচেণ্ট হেপী। আমি পেচেণ্টৰ কাৰণে জোখ লৈছোঁ, এইটো ৰিটেইনাৰ দিম। ৰিটেইনাৰটো মাজে মাজে পিন্ধি থাকিব লাগিব। এনেকৈ আমি অৰ্থডন্টিক ট্ৰিটমেণ্ট কৰি ধুনীয়াকৈ দাঁত চিধা কৰিব পাৰি, প্লাছ দাঁতৰ মাজত গেপ ঠিক কৰিব পাৰি। এনেকুৱা ট্ৰিটমেণ্ট যদি আপোনালোকৰ লাগে তেতিয়াহ'লে মোৰ ক্লিনিক গণনগৰত আছে, আপোনালোকে আহিব পাৰে। স্পেচিয়েলি লখিমপুৰৰ বা জলেশ্বৰ আমাৰ কাষৰ মানুহবোৰ আহি এনেকৈ ঠিক কৰি ল'ব পাৰে। থেংক ইউ।